লাস্ট বিলাসীপাড়া রানীগঞ্জ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ জৰিয়তে প্লেণ্টেশ্যনৰ অধীনত গাছ ৰূপায়ণৰ নামত BDOই লাখ লাখ টকাৰ ধন আবণ্টন লৈ BDO আৰু কম্পিউটাৰ অপাৰেটৰজনে ৰানীগঞ্জ উন্নয়ন খণ্ডৰ অপাৰেটৰজনে এইটো কাম গাছ ৰূপায়ণৰ কাম কৰিছিল। কিন্তু 200ৰ পৰা 300 গাছ ৰূপায়ণ কৰি এটা কৰি গাছ 50ৰ পৰা 60 টকা দি ক্ৰয় কৰি 300 গাছ ৰূপায়ণ কৰি লাখ লাখ টকা আত্মসাৎ কৰিছে BDO আৰু অপাৰেটৰজনে। আজি আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি ৰানীগঞ্জ উন্নয়ন খণ্ডৰ বিষয়াজনক আমি দাবী উত্থাপন কৰিছোঁ যে আপুনি যদি ইয়াত দুৰ্নীতিত লিপ্ত নহয় বা নাই, তেনেহ'লে এই প্লান্টেশ্যনৰ গাছ ৰূপায়ণৰ কামৰ তথ্যবিলাক সংবাদ মাধ্যমৰ জৰিয়তে 24 ঘণ্টাৰ ভিতৰে ৰাজহুৱা কৰিব লাগিব। এই কামটো কিমান লাখ টকাৰ কাম, আজিলৈকে ইষ্টিমেট দিয়া নাই, সাইনবোর্ড লগোৱা নাই, ৰাইজে নাজানে এইটো কিহৰ কাম। আমি তাৰ কাৰণে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাড়া চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে ৰানীগঞ্জ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়নৰ বিষয়াজনৰ ওপৰত আৰু ৰানীগঞ্জ খণ্ড উন্নয়নৰ অপাৰেটৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই দুৰ্নীতি তদন্ত কৰিব লাগে। তদন্ত কৰি BDO মহোদয়ক আৰু অপাৰেটৰজনক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কোন এক্টৰ ভিত্তিত এজন বিষয়াই এনেকৈ দুৰ্নীতিত লিপ্ত হয় নিজৰ নামত কাম আবণ্টন লৈ কাম কৰে। আমাক এইটো প্ৰশ্নৰ উত্তৰ 24 ঘণ্টাৰ ভিতৰত দিব লাগিব, নহ'লে আমি আইনী ব্যৱস্থা লোৱাৰ কাৰণত বাধ্য হ'ম। লাস্ট বিলাসীপাড়া ৰানীগঞ্জ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ জৰিয়তে প্লেণ্টেশ্যনৰ অধীনত গাছ ৰূপায়ণৰ নামত BDOই লাখ লাখ টকাৰ ধন আবণ্টন লৈ BDO আৰু কম্পিউটাৰ অপাৰেটৰজনে ৰানীগঞ্জ উন্নয়ন খণ্ডৰ অপাৰেটৰজনে এইটো কাম গাছ ৰূপায়ণৰ কাম কৰিছিল। কিন্তু 200ৰ পৰা 300 গাছ ৰূপায়ণ কৰি এটা কৰি গাছ 50ৰ পৰা 60 টকা দি ক্ৰয় কৰি 300 গাছ ৰূপায়ণ কৰি লাখ লাখ টকা আত্মসাৎ কৰিছে BDO আৰু অপাৰেটৰজনে। আজি আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি ৰানীগঞ্জ উন্নয়ন খণ্ডৰ বিষয়াজনক আমি দাবী উত্থাপন কৰিছোঁ যে আপুনি যদি ইয়াত দুৰ্নীতিত লিপ্ত নহয় বা নাই, তেনেহ'লে এই প্লান্টেশ্যনৰ গাছ ৰূপায়ণৰ কামৰ তথ্যবিলাক সংবাদ মাধ্যমৰ জৰিয়তে 24 ঘণ্টাৰ ভিতৰে ৰাজহুৱা কৰিব লাগিব। এই কামটো কিমান লাখ টকাৰ কাম, আজিলৈকে ইষ্টিমেট দিয়া নাই, সাইনবোর্ড লগোৱা নাই, ৰাইজে নাজানে এইটো কিহৰ কাম। আমি তাৰ কাৰণে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাড়া চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে ৰানীগঞ্জ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়নৰ বিষয়াজনৰ ওপৰত আৰু ৰানীগঞ্জ খণ্ড উন্নয়নৰ অপাৰেটৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই দুৰ্নীতি তদন্ত কৰিব লাগে। তদন্ত কৰি BDO মহোদয়ক আৰু অপাৰেটৰজনক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কোন এক্টৰ ভিত্তিত এজন বিষয়াই এনেকৈ দুৰ্নীতিত লিপ্ত হয় নিজৰ নামত কাম আবণ্টন লৈ কাম কৰে। আমাক এইটো প্ৰশ্নৰ উত্তৰ 24 ঘণ্টাৰ ভিতৰত দিব লাগিব, নহ'লে আমি
আইনী ব্যৱস্থা লোৱাৰ কাৰণত বাধ্য হ'ম। লাষ্ট বিলাসীপাৰা ৰাণীগঞ্জ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ জৰিয়তে প্লেণ্টেশ্যনৰ অধীনত গাছ ৰূপায়ণৰ নামত BDOই লাখ লাখ টকাৰ ধন আবণ্টন লৈ BDO আৰু কম্পিউটাৰ অপাৰেটৰজনে ৰাণীগঞ্জ উন্নয়ন খণ্ডৰ অপাৰেটৰজনে এইটো কাম গাছ ৰূপায়ণৰ কাম কৰিছিল। কিন্তু 200ৰ পৰা 300 গাছ ৰূপায়ণ কৰি এটা কৰি গাছ 50ৰ পৰা 60 টকা দি ক্ৰয় কৰি 300 গাছ ৰূপায়ণ কৰি লাখ লাখ টকা আত্মসাৎ কৰিছে BDO আৰু অপাৰেটৰজনে। আজি আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি ৰাণীগঞ্জ উন্নয়ন খণ্ডৰ বিষয়াজনক আমি দাবী উত্থাপন কৰিছোঁ যে আপুনি যদি ইয়াত দুৰ্নীতিত লিপ্ত নহয় বা নাই, তেনেহ'লে এই প্লান্টেশ্যনৰ গাছ ৰূপায়ণৰ কামৰ তথ্যবিলাক সংবাদ মাধ্যমৰ জৰিয়তে 24 ঘণ্টাৰ ভিতৰে ৰাজহুৱা কৰিব লাগিব। এই কামটো কিমান লাখ টকাৰ কাম, আজিলৈকে ইষ্টিমেট দিয়া নাই, চাইনবোৰ্ড লগোৱা নাই, ৰাইজে নাজানে এইটো কিহৰ কাম। তাৰ কাৰণে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে ৰাণীগঞ্জ উন্নয়ন খণ্ড উন্নয়নৰ বিষয়াজনৰ ওপৰত আৰু ৰাণীগঞ্জ খণ্ড উন্নয়নৰ অপাৰেটৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে চমু জিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই দুৰ্নীতি তদন্ত কৰিব লাগে। তদন্ত কৰি BDO মহোদয়ক আৰু অপাৰেটৰজনক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কোন এক্টৰ ভিত্তিত এজন বিষয়াই এনেকৈ দুৰ্নীতিত লিপ্ত হৈ নিজৰ নামত কাম আবণ্টন লৈ কাম কৰে। আমাক এইটো প্ৰশ্নৰ উত্তৰ 24 ঘণ্টাৰ ভিতৰত দিব লাগিব, নহ'লে আমি আইনী ব্যৱস্থা লোৱাৰ কাৰণত বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।